একেদিনাই 1 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া 4টা মডেল অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক আব্দুল বাতিন খণ্ডকাৰে। নৱবৰ্ষৰ দ্বিতীয় দিনটোত 4টাকৈ আদৰ্শ অংগনবাদী কেন্দ্ৰৰ গৃহৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক আব্দুল বাতিন খণ্ডকাৰে। কোকিলা বজাৰ মডেল অংগনবাদী, কোকিলা মৌলভীৰ পাৰা মডেল অংগনবাদী, নাম্বাৰপাৰা প্ৰথম খণ্ড মডেল অংগনবাদী আৰু নাম্বাৰপাৰা দ্বিতীয় খণ্ড মডেল অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। প্ৰতিটো মডেল অংগনবাদী কেন্দ্ৰৰ নামত 25 লাখ টকাকৈ আবণ্টন দিছে চৰকাৰে। উল্লেখযোগ্য, যোৱা কেইবাদিনে প্ৰায় 15টা মডেল অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক খণ্ডকাৰে। অংগনবাদী কেন্দ্ৰৰ নিৰ্মাণৰ কাম যাতে স্বচ্ছভাৱে হয় তাৰ বাবে বিধায়ক আব্দুল বাতিন খণ্ডকাৰে ৰাইজক সচেতন থাকিবলৈ আহ্বান জনায়। কোকিলাৰ পৰা সুলতান আহমেদৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। মডেল অংগনবাদী আমি সমষ্টিত এলোকেশ্যন পাইছিলোঁ, সেইমতে দিয়া হ'ল। ফাইনেন্স কমিশ্যনৰ কামখিনি পঞ্চায়ত নথকাৰ বাবে আমি গঠনমূলক কামখিনি এতিয়া ধৰি পেলাই ৰূপায়ণ কৰিব পৰা হ'লোঁ। আৰু বিধায়ক পুঁজিৰখিনিতো আপোনালোকে ক'ব পাৰে বিধায়কে নিজাববীয়াকৈ কৰে। এতিয়া কথা হ'ল যে হয়, আপোনালোকে ক'ব যে বেলেগ বেলেগ সমষ্টি, হয়তো তেখেত বিধায়কসকলে তেনেকুৱা তৎপৰ ভূমিকা লোৱা নাই। ঠিক আছে। Padam bisan. Fita turun. Mama. Iya tuh ya kayak gitu kan. Supervisor istiqlal Daidau Damiri Education Salam ৰাইজ বছৰৰ শেষৰ দিন 2টামান 3টামান আৰু মানে 24 চনৰ শেষৰ 3টামান দিন আৰু 25ৰ 2টামান দিন, আৰম্ভণিৰ 2টামান দিন আমি উন্নয়নৰ কামত নিয়োজিত সকলোৱে মিলি পেলাই। আজি আমি 28 তাৰিখৰ পৰা 2 তাৰিখলৈকে 60টা কামৰ আধাৰশিলা স্থাপন কৰোঁ আৰু প্ৰতিটো কামে মঞ্জুৰি প্ৰাপ্ত কাম। ইয়াত এনেকুৱা নহয় যে মঞ্জুৰি পোৱা নাই, তেনেকুৱা নহয়, মঞ্জুৰি প্ৰাপ্ত কাম। আৰু সেই কামবিলাকৰ যাতে পঞ্চায়তৰ আমাৰ যিটো অধিসূচনা জাৰি হ'বলৈ গৈছে তাৰ আগতে কামখিনি আৰম্ভ কৰিব পৰা যায়, তাৰ কাৰণে আমি সমষ্টিবাসী ৰাইজে একত্ৰ হৈ এই কামখিনিৰ আধাৰশিলা স্থাপন কৰোঁ। তাৰ মাজত প্ৰধানতঃ আমাৰ আছিল মডেল অংগনবাদী কেন্দ্ৰসমূহ, বিধায়ক পুঁজিৰ কামসমূহ আৰু ফাইনেন্স কমিশ্যনৰ কাম। এইখিনি কৰি পেলাই আমি আজিৰ পৰা আৰু কেইদিনমান আজৰি ল'ম, 3-4 দিনমান পিছত আকৌ এটা ৰাউণ্ড আমি আধাৰশিলা স্থাপনত লাগিম। এইখিনিৰ কাম সঠিকভাৱে আৰম্ভ হওক, তাত এটা বিষয়াসকলৰ প্ৰতি এটা সতৰ্ক দৃষ্টি ৰাখি কামখিনি আৰম্ভ কৰাব লাগিব। আৰু এনেও বহুত দিন হ'ল মানে উন্নয়নমূলক কামত আমাৰ এই সমষ্টিটো মানে কোনো ধৰণৰ গতিশীলতা নাই। তো উন্নয়নৰ দিশত এটা গতিশীলতা প্ৰদান কৰাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। কিন্তু বহু ক্ষেত্ৰত অসুবিধা পাই আছোঁ, যিহেতু এগৰাকী বিৰোধী বিধায়ক মানে সকলো ঠাইতে চেষ্টা কৰিও সফল হ'ব নোৱাৰোঁ। কিছু ঠাইত সফল হওঁ, কিছু ঠাইত বিফল হওঁ। খালি এটাই সম্বল যে মই বিধায়কৰ আগত 22 বছৰ কাল উন্নয়নৰ কামৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছিল। এগৰাকী অভিযন্তা হিচাপে 22 বছৰ কালৰ এটা চাকৰি কালৰ অভিজ্ঞতা আছে। সেই অভিজ্ঞতা সাৰোগত কৰি লৈ আমি বিধায়ক হিচাপে আগবাঢ়ি কিছু কাম মানে মঞ্জুৰ কৰাবলৈ সামৰ্থ্য হৈছোঁ। আজি আমি 4টা অংগনবাদী মডেল অংগনবাদী কেন্দ্ৰৰ মানে আধাৰশিলা স্থাপন কৰিলোঁ। এটা
কুকিলা বাজাৰ, এটা কুকিলা মূলৈপাৰা, এটা নাম্বাৰপাৰা পাৰ্ট 1 আৰু এটা মজুনা। এই 4টা গ'ল আৰু 3টা কাম আমাৰ আগৰ নোয়াপাৰা জিপি বৰ্তমান নাম্বাৰপাৰা চাকলা জিপিত আছে, সেইখিনি মই এতিয়া কৰিবলৈ আধাৰবিলাক কৰিবলৈ দিছোঁ। টোটেল 7টা।